তোৰ দিবাৰ ইচ্ছা আছে নে নাই সেইটো লাগে কিবা এটা সৰু হাফ পেণ্ট এটা লৈ নখানা লাগে তাৰমানে কি না এনেধৰণৰ মাংসৰ ওপৰতে বাগৰি থাকে Hey guys, good morning. Welcome to our new vlog. To guys, today I got apnak joisu. Hoto pranam joisu guys. Hoto pranam. Hey guys, puai uthikine ailu aru mor choli ase bohanto bemar. Gome besi apnaloke. To bortoman olap koman hosi mane egla sa pare kopale sopale. Olap black hosi mane olap jamrijo anosi. Baki ji nok egla gamsa samsa e sun kitjal. Egla boga sola tola mathek bela gaisi. Aru phale egel rachibo lalsa aru e makha bostu মাৰি দাও এফালে মাই ৰাতিপুৱাই পাতিলাক আহান তো এফালে চাবাৰে ধূপ দিছি এ পানী গুলাছৰ ওপৰত দিছি তুলসীৰ পাত আৰু এফালে চাউল আছে তামোল পান আৰু এগলা কলপাতত এটো কমপ্লিট আন বুলি কই আৰে মামুলি ও মা কিয়া নামু কি বুলি কই মাতাৰে তো আন পতা বুলি কই বহন্ত দে এটো দে এটা কিবা কিতাপ পঢ়িব লাগব কিতা লাগিতা পঢ়িব সীতালা দেখে মামু তো এটা কিতাপ পড়া বর্তমান বেশা পারে সাথী দিয়ে আছে তুই না দিয়ে থ্যাংক ইউ আরে হলে আমার সুগ্রান ভাই লইলা কিতাপ মানে সবুরতে না খানে কিতাপ খান হিতলা এখন পড়িবে লাগব না এটা মাই পড়িলে হবো মই পড়িবে নাঙ্গে তোমাৰ ঘৰৰ মানুহ এটা পঢ়িব লাগে বাস এফালে আমার পাত পড়া হয়ে গেল পাত পুঠি মানে পড়া হয়ে গেল দে আৰু বাকি এফালে আহি গেল পিংকু ভাই কিবা পাঠ পঢ়িছিল তাৰে মাছলো কিবা ঘেৰি চেৰি দিছ মুদা গাজি সাজি খাব নাই নাকো চব খালি বেমাৰত গাজি খাত হয় ফুৰিব নোৱাৰো যা এতিয়া পিংকু এটা সৰুকে আমি খানা এটা খাওঁ অলপ বজাৰ কৰিব তই যাব লাগিব কি খাবা আৰু তুমি নিৰামিষ খাবা চিকেন টিকেন ভাল লাগে নহয় যে আজি নোৱাৰো তো এতিয়া কিনো কৰা ভিডিঅ'টোতো আগবঢ়াব লাগিব না সেইকাৰণে ভাবছো যি ৰুটি আৰু আলু ভাজা তো পিংকু এতিয়া বঢ়িয়াকে বজাৰত গেলি হ'ল মালখিনি আনিলি হ'ল মই যাম নেখালে বজাৰত তুমি যাব লাগিব নৰা দে মই নৰো যা হিলে মানা এই নাই আজি কেন যা মানবে লাগব এইটো বেমাৰ মানে এগলা বালুমি কৰলি বয়াত পৰবু গাইছ চবে কৈ আছে হেনা সেইকাৰণে মানি আছো তো তই মালখিনি বঢ়িয়াকে আনিলি হ'ল আৰু খানাটো ঘৰতে খাম আৰু মায়ে খান এতিয়া কি কৰবি মায়ে খান তই দিব এখন ভাইত কেনে ঐ যা ফালে আহি পেলাই আমাৰ ভূপাল ভাই তো তই আৰু পিংকু এতিয়া যাই বঢ়িয়াকে বজাৰটো কৰি লৈ আহ বজাৰ কৰো ৰবা বাকি কথা এটা মোবাইলটো দিখাব লাগব আৰু উপায় নাই প্ৰাইভেটটো নাই আকৌ নখচৰিলি নাই নখচৰিবি বঢ়িয়াকে লৈ যা হোৱাটছআপটো যা দাদা ক'ত হোৱাটছআপ খুচৰা আকৌ নহয় দে হোৱাটছআপটো অলপমান চাম আমি বৰ্তমান দোকানত গেলে আহি গেলো কাৰণ ৰাকেশৰ হৈছে বেমাৰ গমে পাই শীতল বানৰে এতিয়া আমি অভিজিতৰ দোকানত গেলি আছো এতিয়া আমি কিবা অলপ মাল লৈ লওঁ চবকে চুমি বাইদেউ আহি পেলাক এতিয়া নিম আমি মাল দে মচা চাই আলু লৈ লওঁ ৰবা আলু কিমান লওঁ 5 কিলো মান লওঁ 1 কিলো দে অ ভিডিঅ ৰাকেশ ধৰ বাকি তাকো পা মাল অলপ যাও দে খাই অলপ পেটটো ঠিক পপ খাৰো ৰোল খালো আজিটো আনে আজিটো অলপমান দেও বাকি অলপ খাই দে কি আমি ৰাকেশ তাক গেলি যাই থাকো আমি ৰাকেশৰ ঘৰ পালো এবাকে বহি আছে ৰাকেশ পুৰা একদম গামছা চামছা লৈ ফকা হৈ আছে আৰু এফালে পিংকু আৰু ভূপাল আহি পেলাক বাজাৰৰ পৰা বাকি কি খালি পিছে কি খালো খাসু দা আৰু কিয় কম তোমাৰ মুঠতে 200 মান টকা বাকি আছে ঠিকে আছে কি হয় এখন কি মিলাই দিছো মানে কেনে জানো চৰকাৰী বাকি তানে মোৰ টোটেল 3-4 মান দোকান আছে সবতে বাকি জুনি জি সেহাংকে খায় এ হন্তি সন্তি হন্তে যায় নাই খায় ৰাকেশ বাকিত কিবা এটা খাও নাই বলে আমাৰ হন্তি আৰু চন্দন ভাই আছে বাকি চন্দন ভাই নাই তোৰ বহন তুলছি তাকে ও পলবা নাংগে দে আংকে গোটা ইতে পলে আছে এ তোক গেছলে তোৰ মুৰিটো জুনিয়ৰ মাখৰাজ জালাই এ হয় আন্টি পৰাকে বনলি হলাখিনি কি বনো তন্দে বনো কাৰণ মই কেৱল খাওয়া মানে ও বা ই উপতা হাবু ই তো খাবি না ৰুটি আলু ভাজা আৰু গাইস গোটা জুগাৰ বঢ়িয়াকে লৈ লাক বাকি এফালে ষ্টাৰ্ট হৈছে বৰষুণ আৰু এফালে আমাৰ পিংকু ভাইতে আৰম্ভ কৰি দিছে কাম কৰা ভূপাল পিংকু চন্দন ৰবা ভাল নামটো কে কলা এই যে এই ক্যামেৰা তুই লগা নাই যে বইছি হলেও তো কছি না পিয়াজটো উঠপে লাগব না হলেও পিয়াজ কাটাটো তো রিয়েল না নাকি আই আৰু পিংকু মানে কেনা হেন পিংকু আসি যাতে আর আমার টেনশন নাই হি গোটাখিনি আকলা হ্যান্ডেল করে ইগলা ভাল কাম বেলেগ খাতি নকৰে মানে ইমানে ৰাকেশ লুচি লৈ যায় বলদি না তো
কি লাগে তোক আজি এই ঠাণ্ডা বতৰত মাংস কৰিব লাগছে মাংস খাই ৰুটি আলু ভাজা হ'লেও খাৱা কি বয়া তো বতৰৰ দৰে মাত সৰু হৈ গৈছে দেখোন নাই এতিয়া কি খাবি নে নাখা তই এই তেতিয়াহ'লে আৰু এইফালে আমাৰ পিংকু ভাই ষ্টাৰ্ট কৰি দিছে আটা মাৰা পিংকু পুৰণা মচনগিলা আছে নে আটা মাৰা আৰু এই দুটা নাম দেখছ না বহি আছে কি জানাব বুলি কৈছে তই যিমান খাই সিমান কৰিব লাগিব আৰু পিংকুগিলা কৰিব আহি দিছো ই কৰিব এতিয়া টাইট কৰিব আহিছে এইগিলা টান হ'ব ৰ খাবা নৰা হ'ব না আজি গৰম পানী আছে না অতা নাছিলে খাবাই এইটো এফালে বঢ়িয়াকৈ চিলিণ্ডাৰ আৰু গেছ চেছ গোটাই নুমি দিলাক আমাৰ পিংকু ভাই তো বঢ়িয়াকৈ বনব এতিয়া আলু ভাজা আৰু এইফালে আটাৰ লাড়ু কৰাও হৈ গ'ল বাকী আলু ভাজা ভাজিব লাগে এতিয়া বঢ়িয়া ফালি গ'ল আৰু আকৌ পিঁয়াজ জলকীয়া দিব দিবি দেই আলু ভাজাত না এনেকৈ খাম আজি বইলাৰ মানে লাগছিল অলপ 1-2 পিচমান হ'লে লাগছিল আজি চলি যা না আজি চলি যা কেনাই ভাই ডাঙৰ আছে নেকি হ'ব দে কিবাকে কৰা ঠাট্টা কৰিব নালাগে কেৰাহী সৰু থাকি দি এনাই ৰান্ধনি হৈছে আৰু এফালে বঢ়িয়াকৈ আমাৰ আলু ভাজা হৈ গৈছে বাকী হ'লে ৰুটি লাগছি বৰ্তমান ফিল্ডত এই ৰুটিৰ ভাগত পৰা নাই এই দেখোন পৰঠাৰ ভাগতে বসছি পিংকু ইলা গোল কৰছি দলা আনিছে দেখোন দলা আনিছে ও মাই গড জিৰাৰ পাছত তুমি ঘুমাই আছিলা কিয় কৰিব নোৱাৰিলা আগে তই আহি পেলাই দেখোন কৈছে মই কৰিম খাৱাঞ্চত নিমখ তই কৰিব লাগিব তো বৰ্তমান এই কাজিয়াগিলা বাদ দি তো বৰ্তমান মানে নিৰেণু মাকে বঢ়িয়াকৈ ৰুটিখন পুত দিব মানে এটা সুন্দৰ এটা চিষ্টেমত পৰে আপোনালোকে গম পাব এইফালে আহি গ'ল আমাৰ প্ৰজ্ঞান ভাই কেনে ঐ পোক গান মাৰিবি ৰ এই খাপচি আই পৰিলো তাতে খাপচি ওপৰ পৰ খাপচি পৰ মাৰছি ভাল বস্তু কিন্তু পুৰা চিষ্টেমটো আপোনালোকে চাক বঢ়িয়াকৈ এই চাওক ফুলিছে কেম বম ফুলছি দে ও মাই গড পৰঠা আনছি এই হাত যাব এই এখান দিন নহয় নকৰকে এখন আছে পাৰে না নিৰেণু মাকে কিন্তু ভয়ংকৰ পৰে মানে পুৰা বেয়া ফুলে এটা জানো ফুলৰ লুচিহে তেল দিছি তাতে এই মানে এটা কোমল হয় ভাল লাগে খাই দেখছে না তাকেতো ডাবল হৈ যায় ন আৰু এনেকৈ ৰিক্স থাকে কিন্তু একদম জুইটো কাষত থাকে নাই কিন্তু ৰুটিকেইখন ভাল হয় ৰুটি খাই ভাল লাগব না নৰম হয় চাইছোন একো নাই বাৰু নৰম হয় আৰু বাচ্চা লাগিল শুক্ৰা নাই এবাৰ আৰু এই মালকেইটা সৰু কৰি আছে লে আছে নতুনকৈ মাৰিব লগা এই ৰাখত যা এই নাছো এতিয়া বোলে যা জানে আটা এতিয়া মাছছি না হ'ব দে উল্টো আৰু এফালে আমাৰ হাজিৰ হৈ গ'ল কল্লব গুৱাহাটীবাসী কল্লব গুৱাহাটীবাসী নহয় দে 2 মাহ এই গামচাখন দিছি দিব কেনাই খবৰ কেনেধৰণে আছো আৰু কিবা টাং টুংকে চলি দেৰি কৰিলি হাত দে আৰু নলবাৰীত গৈছিলো মই ঠিকে আছে দে খালি হ'ল তই এতিয়া খাইছে মই ভাত খাইছো আচ্ছা মই কেতিয়াবাই ভাত খাইছো মই 1টামান বজাতে ভাত খাইছো এতিয়া নাখাওঁ আৰু এফালে কল্লবে আজি মানে এটা ছাৰপ্ৰাইজ লৈ আহিছি গুৱাহাটীৰ পৰাইতো আহিয়ে নতুন মোবাইল এটা কিনি লৈ আহিছি বেলেগ টকা কৰি ফেললে মানুহ টকা কৰা নাই নিজৰ কষ্টৰ পইচা দি এটা ল'ব পাৰিলে ভাল লাগিছে এটা ভাল মোবাইল এটা ল'ব পাৰিলে তথাপি সিমানো ভাল লোৱা নাই সৰু মোবাইল দেখবি নেকি দেখো আৰু খানা চানা এটা লাগে হন্তি কলবাজি 1 কেজি মাংস দিলে বেছি নালাগে আকপা হ'লেও হ'ব এই ই খানা দিবা নখোজে দেখছে আমি গেঞ্জি লৈ লৈ কিবা খুৱাব লাগে কত খানা খুৱালো মই দি এনক কিবা এটা সৰু হাফ পেণ্ট এটা লৈ এনক খানা লাগে তাৰমানে কি খানা এনে তাৰমানে মাংসৰ ওপৰতে বাগৰি ৰাখা তই আমাৰ আগত গেঞ্জি লনতেই খাইছে আৰু এতিয়া সেই বাদ দি এইটো মোবাইলটো কি মোবাইলটো মটৰৱালা তো বৰ্তমান 3:45 হৈছে টাইম আমাৰ খানাটো সেইফালে বনি আছে না আৰু কিমান দাম এইটো অ মাই গড 22 ঠিকে আছে বাৰু নতুন মোবাইল দি এটা ফটো মাৰো আনক বঢ়িয়াকৈ কেনে খেচাইছোন পজ দিছেচোন ঐ বঢ়িয়া আছে ফটোটো হা ভাল লাগছি ফোনটো মজা লৈছো আৰু এনাই ভাল লাগিল কি হৈছে আৰু মইতো খানা খাবা নৰুই কল্লব
এটকা এটা দি আৰু এনে নহ'লে আৰু বেয়া হ'ব সেইটো 200 টকা ব্ৰইলাৰ 1 কেজি দিবি বা 1 কেজি দিব পাৰি সেইটো ডাঙৰ কথা তেতিয়াহ'লে আৰু কি দে এই বৰষুণ বতৰ খাব ক'ত জাগা তই চিন্তা কৰি নাগে মোবাইল লৈছি 22,000 দি 200 টকা সমান তোৰ দিবাৰ ইচ্ছা আছে নে না সেইটো লাগে দিবাৰ ইচ্ছা নহয় 22 পৰা আৰু 200 গেলি কিমান হ'ল 22,200 গেলি গেল আৰু এতিয়া নামত দিছো আৰু কিন্তু সেইটো কথা কোৱা নাই হাৱা দিলাক তই এটা খাব নোৱাৰা আৰু গোটাই এতিয়া মানুহ থাকিব লাগব খানাটো আৰে মই এনে আছো না হ'ব দে কিবা এটা এনেকে কৰব দে বঢ়িয়াকে গোটেইখিনি হৈ গেল ৰুটি আলু ভাজা বন তো এতিয়া খাবা লাগে পিংকু ভাগি আছে দেবকান দে মাৰ ৰুটি এনেকে থাকক দেখোন চেয়াৰ পাই লৈ ললি জাকজি লাগে হাল্লা কৰি থাকি লাভ নাই তই বোলে মই 2খন ৰুটি লৈ লওঁ দে বাপু টকটা আন একদম দে পিংকু ভাই খাবা আলু ভাজা লৈ লৈছো বঢ়িয়া ৰুটি কিন্তু মজা খা দেখছে কেনেকে লৈছি আৰু 500 কিস্তিটো আছে ভাই দেখা তই নিজে খানাটো খালি কি উপলক্ষে খালি মই বুজি নাপাওঁ তাৰমানে এনাই মানে এনাও ৰুটি আলি ভাজা খাই ঘৰত জিম আছো তই ঘৰত থকা কাৰণে এন্দকো মানে বনবাস টাইপ তই এন্দকো লগ ললি আৰু 5টা মানুহ 5-5 বুলি কণ্টেণ্ট এটা বনাই দিলো খানা খাই পেলাই ভালছ না সন্তান আমাৰ খানা খোৱা হৈ গেল কেনে লাগিলে ভাইয়াত মজা লাগিল ৰাইজ দামী ক'ত খানা হ'লে আমাক জানিছা ভিডিঅ'ত আপোনাৰ এনাই পাতি দিছো দে আৰু ভিডিঅ'ত আপোনাৰ চলি বেছিকে লাগে না কি পিংকু ভাই তই এটা সুন্দৰ খানা গেল কলপ এতিয়া তুমিতো ৰাতি দিলি তোমাৰ ৰাতি দি দিম বাৰু কি দাও এইটো স্পেচিয়েল মানে সেইটো আৰু ভিডিঅ' চিডিঅ' একো নচলে সেইটো তাৰ এতিয়া টাইম 11টা মানে বাজিল আৰু তেতিয়াৰ পৰা আৰু ভ্লগটো বনোৱা নাই তো ভাত চাত গিলাখান বঢ়িয়াকে খাই উঠলো আৰু ঘৰতে আছো দে গাইছ কি কৰবি ঘৰখান ভাত খান এনেকে ঘূৰি আছো টাইম যায় নাই কিলা দেখি থাকিলে হয়তো আপোনালোকে বৰিং পাই যাব তো দিনটো এনেকৈ খেলিলো তো ভিডিঅ' চাই কেনেকুৱা পাৰে কমেণ্ট কৰি জনাবা যদি আছিল বহুত ধন্যবাদ শুভৰাত্ৰি বাই একেদিন কিবাকে চলো দে গাইছ বেয়া চেয়া নাপি কণ্ডিশ্যন চাই বেমাৰ হৈছে কি কৰিম মই তাতকৈ আৰু বাই